এয়া আবেলি চাহ কাপৰ লগত খাব পৰাকৈ সুজিৰে এটা মিঠা পিঠা বনাইছো আৰু কেইটামান এয়া ইডলি ষ্টেণ্ডডালত দিউ লৈছো আৰু দুটামান বাটিটো দি বনাইছো খুব কম সময়তে আৰু খুব সোৱাদযুক্তভাৱে এই পিঠাভাই তৈয়াৰ কৰিব পাৰি কিছুমানে সুজিৰ মিঠা ইডলি বুলিও কয় কিছুমানে পিঠা বুলিও কয় খাবলৈ কিন্তু খুব সোৱাদযুক্ত হয় আৰু খুব কম সময়তে বহুখিনি প্ৰস্তুত কৰিব পাৰি আৰু এয়া হকচোন প্ৰথমে কেনেকেনো প্ৰস্তুত কৰিলো তাৰ অকনমান আৰহি আপোনালোককো দিও প্ৰথমে মই লৈছো 2 কাপ সুজি আৰু আধা কাপ আটা তাত লৈছো 1 কাপ চেনি লগতে 1 কাপ ৰিফাইন তেল এই গুটেইখিনি খানিছো লগত অকনমান এচামুচতকৈ অকনমান কম বেকিং পাউডাৰ আৰু 4 এচামুচৰ 4 ভাগৰ 1 অংশ দিছো মই বেকিং সোডা এই গুটেইখিনি দি খানি এয়া দেখিছে মই গাখীৰেৰে খানি আছো পানীও ব্যৱহাৰ কৰিব পাৰে কিন্তু যেহেতু ঘৰত খাবলৈ বেছি সোৱাদযুক্ত হ'বলৈ গাখীৰ দিলে বেছি ভাল হয় তাত আপোনালোকে অন্য কিবাও মিলাব পাৰে বা ড্ৰাই ফ্ৰুটছ দিব পাৰে কিন্তু মই এই গাখীৰ দি পেলাই ৰিফাইন চেনি আটা আৰু সুজি বেছি দিছো আটা পৰিমাণ মানে 2 কাপ সুজিত আধা কাপহে আটা দিছো ৰিফাইন দিলো এই গুটেইখিনি দি পেলাই খানি লৈ এই প্লেট কিখনত মই অকনমান ৰিফাইন খানিলো এই প্লেট কিখনত ৰিফাইন খানি ললে খুব ধুনীয়াকৈ লাগি নধৰে আৰু মানে এৰাই আহে হোৱাৰ পাছত সেই কাৰণে খানি লোৱাৰ পিছত মই ইয়া এখন চামুচেৰে গুটেই প্লেট কিখনত একে জুখতে ইডলিখিনি দি দিম এয়া এখন এখনকৈ মই গুটেই তিনিখন প্লেট থাকে তিনিখনতে দি দিছো অকমান সাইডত পৰিছে অতৰাই দিছো আৰু তেনেকৈ মই তিনিখন প্লেটত প্ৰথমে দিলো এবাৰ এখন প্লেটত দিয়াৰ পাছতে এটা অনুমান হৈয়ে যায় কিমান পৰিমাণত দিব লাগে চামুচেৰে যদি এচামুচকে হয় এচামুচকে নাইবা 2 চামুচকে হলে 2 চামুচকে দিলে হল এনে ধৰণে মই গুটেই কিখন প্লেটত দি লৈছো এয়া আৰু আনফালে আকৌ মই এটা কুকাৰত অলপমান পানী দি বকবককৈ উতলিবলৈ দি থৈছো কুকাৰটো গৰম হৈ পানীখিনি বকবককৈ উতলি আছে আনফালে আৰু মই এয়া ৰেডি কৰি আছো এতিয়া ষ্টেণ্ডডালত সকলোখিনি উঠাই ফিটিং কৰি লম অলপমান বেটাৰ থাকি গল সেইখিনি মই বাটিত বেলেগকৈ কুকাৰত দিম সেইখিনিও দেখুৱাম বাৰু আৰু এয়া পানী উতলি আছে সম্পূৰ্ণ আৰু এতিয়া ইয়াৰ ভিতৰতে মই এটো দি এয়া কুকাৰৰ যেটো হুইসেল আছিল সেই হুইসেলটো খুলি পেলাই মই বন্ধ কৰি থৈ দিম এনেদৰে সম্পূৰ্ণ 15 মিনিট মান থম আৰু আনফালে আন এটা কুকাৰত দেখিছে মই এটা বাটি বহাই দিছো অলপ পানী উতলি আছে আৰু তাৰ ওপৰত এয়া বাটিটো দি 15 মিনিট মান হ'ল দিয়া আৰু এয়া হৈছে ওপৰসোৱা অকমান ফাটিয়ে গৈছে গতিকে হৈছে নাই যদি কনফিউজ হৈ থাকো তেনেহলে কিবা এটা এনেদৰে হুমুৱাই দিলে মই চুৰি কটাৰীখনে দেখুৱাইছো হুমুৱাই দিলে যদি ধুনিয়াকৈ উলাই আহে তেতিয়াহলে জানিব যে খুব ধুনিয়াকৈ ভিতৰটো হিজি গৈছে আৰু হোৱাৰ পাছত অলপ সময় কিন্তু ঠাণ্ডা হ'বলৈ দিলো ঠাণ্ডা হোৱাৰ পাছতহে মই এখিনি এৰুৱাইছো দেই এয়া দেখিছে বাটিটোত যিখিনি দিছো সেইখিনিও খুব ধুনিয়াকৈ হৈ গৈছে আৰু আনফালে চাওকচোন গোটেই কেইখন প্লেটৰ পৰা মই এৰুৱাই দিছো এনেদৰে যদি কম সময়ৰ ভিতৰতে কিবা এটা বনাই খাবলৈ মন যায় এটো খুব সুন্দৰ হয় মানে আলহী অতিথি আহিলেও বা আহিব বুলি গম পালেও আপুনি লৰালৰিকৈ এটো বনাই থব পাৰে খাবলৈ কিন্তু সোৱাদযুক্ত হয় সুজিৰ কেকটো যেনেকুৱা হয় কেকটো বনাওতে সময় লাগে অলপ বেছি এই কেকটোৰ নিচিনা সোৱাদেই হয় আৰু এয়া মোৰ ইডলিখিনি প্ৰস্তুত হৈ গল কেনেকুৱা পালে আপোনালোকে জনাবলৈ